সকলোকে নমস্কাৰ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমি যোৱাকালি অসম কেবিনেটে গ্ৰহণ কৰা সকলো সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। আমি যিটো সময়ৰ মাজেৰে গতি কৰি আছোঁ, এই সময়টো অত্যন্ত আমাৰ কাৰণে এক প্ৰত্যাহ্বানমূলক সময়। এই সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ যে আমাৰ ভাষা সংস্কৃতি, আমাৰ দৈনন্দিন জীৱন, এই সকলোতে মুছলমানৰ যিটো আগ্ৰাসন, মিয়া মুছলমানৰ যিটো আগ্ৰাসন, সেই আগ্ৰাসনে আমাক এক প্ৰকাৰে এক হাহাকাৰ অৱস্থাৰ মাজলৈ ঠেলি দিছে। এই হাহাকাৰ অৱস্থাটো কেনেকৈ আমি নিয়ন্ত্ৰণ কৰিম, ইয়াক কেনেকৈ আমি নিয়ন্ত্ৰণত ৰাখি আমাৰ ভাষা সংস্কৃতি, আমাৰ জাতিটোক সুৰক্ষিত কৰিম, তাৰ কাৰণে চৰকাৰখনে কাম কৰিছে। আৰু যোৱাকালি অসম চৰকাৰে গ্ৰহণ কৰা শিক্ষা সম্পৰ্কীয় আটাইকেইটা সিদ্ধান্তত এই বিষয়টো ফুটি উঠিছে। অসমৰ শিক্ষা খণ্ডৰ যিটো কাঠামো সবলীকৰণৰ কাৰণে যিবিলাক নিয়ম বনাইছে চৰকাৰে, বিশেষকৈ প্ৰাইভেট স্কুলৰ যিটো ফিজ কণ্ট্ৰলৰ কাৰণে যিটো সিদ্ধান্ত লৈছে কেবিনেটে, মই ভাবোঁ সেই সিদ্ধান্তটো এটা সুদূৰ প্ৰসাৰী সিদ্ধান্ত। আৰু এই সিদ্ধান্তই অসমৰ চৰ চাপৰিত গঢ়ি উঠা কৌমী মাদ্ৰাছাসমূহক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা পালন কৰিব। ইয়াৰ লগতে আমি এটা অনুভৱ কৰোঁ, আজি কেইদিনমান আগতে দিল্লীত বোমা বিস্ফোৰণ হৈছে। এটা বিশ্ববিদ্যালয়ৰ সম্পূৰ্ণ ব্যৱস্থা সেই বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ যি অভিযোগ আছিল, সেই অভিযোগ এতিয়া প্ৰমাণিত হৈছে। আনকি কংগ্ৰেছৰ আমোলত সেই বিশ্ববিদ্যালয়খন গঠন কৰাৰ কাৰণে UGCয়ে ৰিজেক্ট কৰাৰ পিছতো সংখ্যালঘু অধিকাৰ আইনৰ দোহাই দি পেলাই সেই বিশ্ববিদ্যালয়খন গঠন কৰাৰ কাৰণে সেই সময়ৰ হাৰিয়ানাৰ চৰকাৰ আৰু কেন্দ্ৰৰ UPA চৰকাৰে, সেই সময়ত হাৰিয়ানাটো কংগ্ৰেছৰ চৰকাৰ আছিল, কেন্দ্ৰটো কংগ্ৰেছৰ চৰকাৰ আছিল, তেওঁলোকে অনুমতি দিছিলে। সমান্তৰালভাৱে আমাৰ অসমতো তেনেধৰণৰ বহু শিক্ষানুষ্ঠান আছে, যি শিক্ষানুষ্ঠানৰ প্ৰয়োজনীয় তেওঁলোকক সঠিক মনিটৰিঙৰ প্ৰয়োজন আছে, যাতে হাৰিয়ানাৰ সেই বিশ্ববিদ্যালয়ে শিক্ষিত সন্ত্ৰাসবাদী, হোৱাইট কালাৰ সন্ত্ৰাসবাদীক পোহপাল দি থকাৰ দৰে আমাৰ অসমৰ শিক্ষানুষ্ঠানতো, বিশেষকৈ মিয়া মুছলমানে পৰিচালনা কৰা শিক্ষানুষ্ঠানতো তেনেধৰণৰ সন্ত্ৰাসবাদীয়ে যাতে আশ্ৰয় ল'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে বুলি আমি ভাবোঁ। চৰকাৰে ইতিমধ্যে মনিটৰিং আৰম্ভ কৰিছে আৰু এই মনিটৰিং ব্যৱস্থা অতি শক্তিশালী আৰু সবল হ'ব লাগে, সেইটো এটা আমাৰ দাবী। দ্বিতীয় কথা হ'ল, এই চৰকাৰখনে কেবিনেট সিদ্ধান্তৰ জৰিয়তে অসমৰ চাহ শ্ৰমিকসকলক মাটিৰ পট্টাৰ অধিকাৰ দিয়াৰ এক সিদ্ধান্ত লৈছে। সেইটো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল আজি কেইমাহমান পূৰ্বে। এতিয়া সেই ঘোষণাক আইনৰ জৰিয়তে তেওঁলোকৰ অধিকাৰত পৰিণত কৰাৰ কাৰণে, তেওঁলোকক সেই অধিকাৰ প্ৰদান কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে। আৰু অহা কালিলৈ 25 নৱেম্বৰৰ দিনা পবিত্ৰ বিধানসভাৰ মজিয়াত সেই আইনখন উত্থাপন হ'ব। আৰু সেই আইনৰ জৰিয়তে অসমৰ লাখ লাখ চাহ শ্ৰমিকসকলে তেওঁলোকৰ মাটিৰ অধিকাৰ পাব। চিলিং এক্টৰ জৰিয়তে বাগানৰ যিটো লাইন ব্যৱস্থা আছে, লাইন ব্যৱস্থাত থকা গোটেই মাটিখিনি চৰকাৰে প্ৰথমতে অধিগ্ৰহণ কৰিব, তাৰপিছত সমবিতৰণ ব্যৱস্থাৰ জৰিয়তে সকলো মানুহক, চাহ শ্ৰমিকসকলক সেই মাটি বিতৰণ কৰা হ'ব। এই মাটি বিতৰণ প্ৰক্ৰিয়াৰ জৰিয়তে অসম চৰকাৰে আমাৰ যিটো ঘোষিত আদৰ্শ অন্ত্যোদয়া, সেই অন্ত্যোদয়াক গ্ৰাউণ্ডত একেবাৰে গ্ৰাউণ্ড জিৰ'ত তাক ইমপ্লিমেণ্ট কৰাৰ লগতে অসমৰ গ্ৰাম্য অৰ্থনীতিকে এটা নতুন মাত্ৰা প্ৰদান কৰাৰ কাৰণে প্ৰয়াস কৰিছে। আৰু এই নতুন মাত্ৰাই অসমৰ গ্ৰাম্য অৰ্থনীতিক এক সবল আৰু সমৃদ্ধ কৰিব। গতিকে আমি এই গোটেই প্ৰেছ বাইট বা এই সংবাদমেলখনৰ জৰিয়তে আমি চৰকাৰকো অনুৰোধ জনাইছোঁ আৰু অসমৰ ৰাইজকো সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ যে আমাৰ আশে পাশে ভুৱা নথিপত্ৰ বা অন্যান্য ব্যৱস্থাৰ জৰিয়তে যিবিলাক অনুষ্ঠান গঢ়ি উঠিছে, বিশেষকৈ মিয়া মুছলমানে পৰিচালনা কৰা যিবিলাক অনুষ্ঠান গঢ়ি উঠিছে, সেই অনুষ্ঠানবিলাকৰ সামাজিক মনিটৰিং, সামাজিক নিৰীক্ষণ আৰু প্ৰশাসনিক নিৰীক্ষণ দুয়োটাই সমান্তৰালভাৱে হ'ব লাগে। নহ'লে হাৰিয়ানাৰ দৰে ঘটনা আমাৰ ৰাজ্যখনতো ঘটিব পাৰে, সন্ত্ৰাসবাদী তেনে অনুষ্ঠানৰ আশ্ৰয় লৈ থাকিব পাৰে। ইয়াৰ আগতে আজি কেইবছৰমান আগতে বিলাচীপাৰাৰ এটা মছজিদত, মাদ্ৰাছাত তেনেকুৱা এটা ঘটনা ঘটিছিলে, তাৰ পৰা সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হৈছিলে। এনেকুৱা উদাহৰণ অসমত নথকা নহয়, গ্ৰেপ্তাৰ হৈছিলে। গতিকে এই অনুষ্ঠানবিলাক আমি মনিটৰিং কৰাৰ প্ৰয়োজন আছে। আকৌ কৈছোঁ, অসমতো হাৰিয়ানাৰ আল ফালাহ ইউনিভাৰ্চিটিৰ দৰে কিছু অনুষ্ঠান
থাকিব পাৰে চৰ চাপৰিত সেই অনুষ্ঠানসমূহক আমি মনিটৰিং কৰাৰ প্ৰয়োজন আছে আৰবৰ পৰা পইচা আনি মুছলিম ৰাষ্ট্ৰৰ পৰা পইচা আনি অসমক অশান্ত কৰাৰ কাৰণে এই অনুষ্ঠানবিলাকে ষড়যন্ত্ৰ কৰিব পাৰে তাৰ আশংকা আমি কৰিছোঁ কা আন্দোলনৰ সময়ত বা অন্যান্য আন্দোলনৰ সময়ত অসমক অশান্ত কৰাৰ তেনেকুৱা প্ৰয়াস নচলা নহয় কেৱৰ পৰা কা যেতিয়া হৈছিলে কা আন্দোলনৰ সময়ত গুৱাহাটীখন জ্বলাই দিয়াৰ এক ষড়যন্ত্ৰ হৈছিল আৰু সেই ষড়যন্ত্ৰকাৰী অধিকাংশই এই অনুষ্ঠানবিলাকৰ লগত জড়িত মানুহ আছিল যিবিলাক মানুহে কলাক্ষেত্ৰ আক্ৰমণ কৰিছিল যিবিলাক মানুহে জনতা ভৱনৰ সন্মুখত অগ্নি সংযোগ কৰিছিল শংকৰদেৱ পথত পূৰ্বৰ GS ৰোড বৰ্তমানৰ শংকৰদেৱ পথত তেওঁলোকে ভয়াৱহ অগ্নি সংযোগ কৰিছিল টায়াৰ জ্বলাইছিল এই অটপালি কৰা মানুহবিলাক কোনো আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী নাছিল যুৱক যুৱতী নাছিল তেওঁলোক আছিল এই মিয়া মুছলমান আৰু অধিকাংশই আছিল তেনে অনুষ্ঠানৰ লগত মিয়া মুছলমানে পৰিচালনা কৰা অনুষ্ঠানৰ লগত জড়িত অসম আৰক্ষীৰ বিভিন্ন অনুসন্ধানত সেই কথাটো ইতিমধ্যে প্ৰকাশ পাইছে ওলাইছে সংবাদ মাধ্যমে সেই পৰিৱেশন কৰিছে তেনেকুৱা বাতৰি গতিকে মই আকৌ এবাৰ সকলোকে সতৰ্ক কৰিব খোজো যে প্ৰশাসনেও মনিটৰিং কৰক আৰু সমাজেও মনিটৰিং কৰক যাতে আমাৰ সমাজত আমাৰ পূৰ্বৰ পৰা যি চলি অহা আমাৰ ব্যৱস্থা আছে সেই ব্যৱস্থাত যাতে এই মিয়া মুছলমানে ধ্বংস কৰিব নোৱাৰে ইয়াত সন্ত্ৰাসবাদক তেওঁলোকে মানে আশ্ৰয় দিব নোৱাৰে তাৰ কাৰণে আমি সামাজিকভাৱে ব্যৱস্থা ল'ব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ